মই ইলেকশ্যনত এইবাৰ 5 বাৰ জিকিছোঁ ইয়াত। কোনোদিন মই মণ্ডল কংগ্ৰেছৰ সভাত মটৰচাইকেল দি 15 কিলোমিটাৰ 10 কিলোমিটাৰ আদৰি অনা মই কেতিয়াও দেখা নাই। এই গোটেই কথাবিলাকৰ মূল কথাটো হৈছে হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰ। সকলো শ্ৰেণীৰ ৰাইজ আজি ভাবিছে যে যিমান সোনকালে পৰা যায় হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন সিমান সোনকালে যোৱাটোৱে সকলো শ্ৰেণীৰ ৰাইজৰ বাবে শ্ৰেয়। সেইকাৰণে আপোনালোকে চাব 5টা আমাৰ যি উপনিৰ্বাচন হ'ব 5টাতে কংগ্ৰেছে আপোনাৰ জিকাৰ উপক্ৰম হৈ গৈছে। লাহে লাহে যিমান দিন চাপি আহি আছে হিমন্ত বিশ্ব শৰ্মাৰ মাত কথাই মানুহক অতিষ্ঠ কৰিছে। আনকি বিজেপি অৰিজিনেল যি লোকসকল আছে সেইসকলো অতিষ্ঠ হৈছে। আপোনালোকে চাব যে যেতিয়া হিমাচল আমাৰ হাৰিয়ানাৰ নিৰ্বাচন হ'ব, হাৰিয়ানাৰ নিৰ্বাচনৰ পাছতে আপোনালোকে চাব যে বিজেপিৰ পতন হ'ব। তাৰ প্ৰভাৱ ইয়াত পৰিব। যিসকলে মানুহে এতিয়াও অলপ ভাবি আছে কোনফালে যাম কোনফালে নাযাম, সেইসকলো উধাটো খাই কংগ্ৰেছৰ ফালে আহিব। আনফালে আপোনালোকে যদি চাই কাশ্মীৰকে কওক, আজি আমাৰ ঝাৰখণ্ডকে কওক, আপোনাৰ মহাৰাষ্ট্ৰকে কওক, সকলোফালে আজি কংগ্ৰেছ আহিছে। এই নিৰ্বাচনৰ পাছত ভাৰতবৰ্ষত এক ৰাজনৈতিক জোকাৰণি আহিব আৰু এই জোকাৰণি আপোনাৰ ৰাহুল গান্ধী ডাঙৰীয়াৰ গ্ৰহণযোগ্যতাটো বঢ়াই দিছে। সকলো শ্ৰেণীমাৰে মানুহে আপোনাৰ কংগ্ৰেছৰ সপক্ষে আছে আৰু ৰাহুল গান্ধী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব। আনকি হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত অৰিজিনেল বিজেপিৰ বহুত MLA আজি ক্ষুভিত হৈছে, সময়লৈ বাট চাই আছে। কাৰণ এজন ট্ৰাইবেল লোকক অসমৰ ৰাইজে কংগ্ৰেছৰ বিৰুদ্ধে জনজাতিৰ এজন লোকক মুখ্যমন্ত্ৰী দিছিল। হিমন্ত বিশ্ব চল চাটৰিয়ে তেওঁ জনজাতি বিৰোধী লোক আৰু সেইকাৰণে তেওঁ জনজাতি এজন মুখ্যমন্ত্ৰী হ'ব নিদিলে। ক্ষমতাৰ খকে বলিয়া কৰি দিছে। লাগিলে দৰকাৰ হ'লে তেওঁ ৰাজনীতিৰ বন্ধু বদৰুদ্দিন আজমলৰ বুকুচাত উঠি হ'লেও তেওঁ পৰিত্ৰাণ পাব লাগে। এতিয়া মানুহৰ ঘৰ ভাঙাত লাগিছে। গোৱালপাৰাত তেওঁ ঘৰ ভাঙিছে। তেওঁ কৈছে সেইখিনি হ'ল আপোনাৰ এইখিনি আজি আগতে ট্ৰাইবেল বেল্টত মই সেইকাৰণে কৈছোঁ ট্ৰাইবেল বেল্ট এণ্ড ব্লক ক'ত অসমত কিমান আছে তুমি এখন হোৱাইট পেপাৰ দিয়ক। আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি সাহস আছে তাত কাৰ কিমান ক'ত দখল আছে কি নাই ৰাইজে জানিব লাগে কথা বতৰাবিলাক। আকৌ আপোনালোকে কৈছে যে এইখিনি এটা ফৰেষ্ট লেণ্ডত ভাঙিছে কালি গোৱালপাৰাত। মানুহ তাত আগতীয়াকৈ আপোনাৰ একেবাৰে ভয়ানক এটা অৱস্থা কৰাৰ কাৰণে মানুহবিলাক আগতীয়াকৈ গুচি গৈছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিৰুদ্ধে ব্যৱস্থা ল'বৰ কাৰণে কৈছোঁ। তেওঁ চৰকাৰে কোটি কোটি টকা খৰচ কৰি ৰাইজৰ মূৰৰ ঘাম মাটিত পেলাই টেক্স লোৱা পইচাৰে গোৱালপাৰাত পানী যোগান আঁচনি বনাইছিল। কোটি কোটি টকাৰ আঁচনি তেওঁৰ চৰকাৰৰ দিনত তেওঁ বনোৱা আজি পানীৰ আঁচনি বুলডেজাৰ দি ভাঙি দিছে। আগতে আমি কেতিয়াও এই মূৰ্খ ৰজাজনৰ নাম কি আছিলে, আমাৰ মূৰ্খ ৰজা এজন আছিল যে পৃথিৱী বিখ্যাত, কি নাম আছিলে তেখেতৰ? মূৰ্খ ৰজা বিন তুগলক। মূৰ্খ নহয়, জ্ঞানী মূৰ্খকটো আমি দেখা নাছিলোঁ। এইজনেই জ্ঞানী মূৰ্খ। তেওঁ নিজেই বনাইছে কোটি টকাৰে। কেইদিনমানৰ আগত আপোনাৰ পানী যোগান আঁচনি আকৌ তেওঁ নিজেই বুলডেজাৰ লৈ ভাঙিছে। তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে, আইনী ব্যৱস্থা তেওঁৰ বিৰুদ্ধে ল'ব লাগে। চৰকাৰী ধন ৰাইজৰ মূৰৰ ঘাম মাটিত পেলাই এই আপোনাৰ আমাৰ স্মাৰ্ট মিটাৰ বিভিন্ন টেক্স আদি লৈ পেলাই তেওঁ বনোৱা টকাৰে তেওঁৰ চৰকাৰে চেংচন দি কোটি টকাৰ আমাৰ গোৱালপাৰাত পানী যোগান আঁচনি এই বছৰত বনাই তেওঁ অপেনিং কৰি তেওঁ আকৌ বুলডেজাৰলৈ ভাঙি দিছে। কাৰ পইচা সেইবিলাক? যদি হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ পইচা হয় মই ক'তো আপত্তি নকৰোঁ। এই পইচা ৰাইজৰ পইচা, স্মাৰ্ট মিটাৰৰ যোগেদি টেটু চেপি লোৱাৰ পইচা। তেওঁৰ চৰকাৰে পানী যোগান আঁচনি বনাইছে আৰু আজি দুখীয়া নিচলা আজি নিষ্পেষিত লোকক উচ্ছেদ কৰিবৰ কাৰণে তেওঁ সেই নিজে বনোৱা কোটি টকা খৰচ কৰি বনোৱা সেই পানী যোগান আঁচনি বুলডেজাৰে ভাঙি তেওঁ আকৌ এক পৈশাচিক আনন্দ কৰিছে। আজি নহ'লেও কালি ইয়াৰ বিৰুদ্ধে ব্যৱস্থা হ'ব। এই বিৰুদ্ধে তেওঁ শাস্তি পাবই। মই ৰকিবুল ইছলামে প্ৰত্যাহ্বান জনাইছোঁ যে এই কথা হয়নে নহয় তেওঁ কওক। তেওঁ বনোৱা আঁচনি কিয় বনাইছিল? তেতিয়া নাজানিছিল নেকি যে সেইখিনি অবৈধভাৱে বনাইছিল? কিয় চেংচন কোনে দিছিল? মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছিল, মুখ্যমন্ত্ৰী কেবিনেটে দিছিল। মুখ্যমন্ত্ৰী ডাঙৰীয়া সময় হিচাপে তেওঁ দায়ী, কালেক্টিভ ৰেছপঞ্চিবিলিটি তেওঁ ল'ব লাগিব, তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগিব। তেওঁ বনোৱা ৰাইজৰ টকা কি কাৰণে এইদৰে অপচয় কৰি বুলডেজাৰে ভাঙিছে তেওঁক কৈফত তলব কৰিছোঁ আমি, তেওঁ জবাব দিয়ক। তেওঁলোকৰ মুখখন চাবচোন। যিসকলে ক'বলৈ গৈছে ৰাহুল গান্ধী ডাঙৰীয়া আজি আপোনাৰ সৰ্বজন বিদিত এজন গ্ৰহণযোগ্য থকা লোক। কিমান তেওঁক আপোনাৰ কেছ মামলা দি তেখেতক একেবাৰে আপোনাৰ বিভিন্ন ধৰণৰ বিশেষণ দি তেওঁক বিৰুদ্ধে পইচা খৰচ কৰি তেখেতৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ চলালে। কিন্তু শ্ৰেণী মানুহে সৰ্বজাতি মানুহে তেখেতক আঁকোৱালি ল'লে। আজিতো এইখন বিজেপি চৰকাৰ নহয়, আজি NDA চৰকাৰ।
আজি আপুনি লোকসভাত যাওক, লোকসভাত থাকিলে প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী যেন লাগে, সকলোৰে গ্ৰহণযোগ্যতা। বিজেপি মানুহো তেওঁক হাত বাহুল দি পেলাই তেখেতক সমৰ্থন কৰে। গতিকে সেই ৰাহুল গান্ধীৰ বিৰুদ্ধে এনেধৰণৰ কথা কেতিয়া কয়? মানুহৰ মূৰ গৰম হৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কম যে আপুনি দেখোন বিভিন্নজনক দেখোন ক'ৰবাত কিবা কয়, ইয়াত কেছ এটা দি পেলাই তেওঁক এৰেষ্ট কৰি লৈ আনে। এতিয়া যে আপুনি ন্যায় যদি সঁচাকৈ আপুনি ৰক্ষক, যদি সঁচাকৈ আপুনি ন্যায়ৰ পক্ষত আছে, তেতিয়াহ'লে ৰাহুল গান্ধী ডাঙৰীয়াক যে বেয়া বেয়া কথা কৈছে, সেই লোকসকলক আপুনি এতিয়া ফাটেকলৈ আনক, তেওঁক যাম, তেতিয়াহে বুজিম। আৰু নহ'লে কিন্তু যি বালিলৈ জীপাত সুগ্ৰীবলৈ একেপাত, আপুনি ঘৰ ভাঙিছে, নিজৰ ঘৰ, পইচা সেইটো আপোনাৰ নিজৰ নহয়, চৰকাৰী পইচা, দুখীয়া মানুহৰ পইচা, ইয়াৰ কিন্তু কৈফত তলব হ'ব। আইন আছে, আজি নহ'লেও কালি আমি তাৰ আইনৰ ব্যৱস্থা আপোনাৰ বিৰুদ্ধে ল'ম।